মোৰ নাম গীতালী বৰুৱা বেনাৰ্জী। মোৰ জন্ম গুৱাহাটীত। মোৰ দেউতা স্বৰ্গীয় কমলাকান্ত বৰুৱা আৰু মা শ্ৰীমতী মনমতী বৰুৱা। মা দেউতাৰ অনুপ্ৰেৰণাতে মই শাস্ত্ৰীয় সংগীত 5 বছৰ বয়সৰ পৰাই শিকিছোঁ। প্ৰথমতে মই মালিগাঁৱৰ যতীন শৰ্মাৰ ওচৰত শিকিছিলোঁ। নাৰায়ণ সংগীত মহাবিদ্যালয়ৰ তেখেত প্ৰিন্সিপাল। অৱশ্যে তেখেত ঢুকাইছে কেইবছৰমান হ'ল। তাৰপিছত মই অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটীৰ সংগীত প্ৰযোজিকা শ্ৰীমতী লক্ষ্মী শইকীয়াৰ ওচৰত মই শিকিছিলোঁ। তাৰপিছত মই দামোদৰ বৰা ছাৰৰ ওচৰতো শিকিছিলোঁ। 1989ৰ পৰা মই দিল্লীৰ সিং বন্ধু সুৰিন্দৰ সিং আৰু তেজপাল সিং তেওঁলোকৰ ওচৰত মই শিক্ষা এতিয়াও মই লৈ আছোঁ। মই সংগীতত প্ৰবীণ আৰু নিপুণ পাছ কৰিছোঁ ডিগ্ৰী, মাষ্টাৰ ডিগ্ৰী। তাৰপিছত মই গুৱাহাটী কটন কলেজৰ পৰা সংস্কৃতত BA মানে পাছ কৰিছোঁ। তাৰপিছত সংস্কৃতত মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা MA পাছ কৰিছোঁ। মই বিবাহসূত্ৰে এলাহাবাদত থাকোঁ। মোৰ স্বামী অনুপ কুমাৰ বেনাৰ্জী, তেখেত ৰেলৱেত কৰ্মৰত। তেখেতো এজন ভাল A গ্ৰেড তবলা বাদক হয়। বিশেষকৈ মই শাস্ত্ৰীয় সংগীতৰ প্ৰগ্ৰামবিলাক মই কৰোঁ আৰু অল ইণ্ডিয়া ৰেডিঅ'ত মই ভজন বেছিকৈ কৰোঁ। ভজনৰ এপ্ৰুভ হয়। মোৰ ডাঙৰ ছোৱালী ভামিনী অনুগীতা বেনাৰ্জী, তাই কথকত বিশাৰত পাছ কৰিছে। অৱশ্যে তাই মানে ইঞ্জিনিয়াৰিং পাছ কৰাৰ পিছত কৰ্মসূত্ৰে বেংগলোৰত থাকে। কিন্তু এতিয়া তাই কেইদিনমান হৈছে গুৱাহাটী আহিছে। তাই কিন্তু এতিয়া প্ৰেক্টিছ নাই। আৰু সৰু ছোৱালী ৰুদ্ৰাণী, তাই সত্ৰীয়া শিকি আছে আৰু তাই কীবৰ্ডো তাই বজায়, আৰম্ভ কৰিছে এতিয়া। আৰু মানে কি মোৰ মাৰ আচলতে সাংঘাতিক ইচ্ছা। তাৰমানে মোৰ ককা হাউলি নিবাসী ধৰ্মকান্ত চৌধুৰী, তেওঁলোকে তেতিয়াৰ পৰাই বোলে মানে কি নাটক কৰিছিলে। তাৰপাছত মোৰ ডাঙৰ মামা অৱশ্যে ঢুকাইছে, জয়প্ৰকাশ চৌধুৰী, তেখেতে কৃষ্ণ ডান্স কৰিছিলে। মোৰ মায়েও তেতিয়া সৰুতে সত্ৰীয়াৰ কৃষ্ণ ডান্স, মাহঁতে কৃষ্ণ ডান্স বুলি কয়, পিছত মই বুজি পাইছোঁ সত্ৰীয়াৰ সেই কৃষ্ণ হেৰিটো কৰিছিলে। তাৰপিছত মোৰ আৰু কাজিন মামা আছে হেমেন দাস। মোৰ আৰু এজন মামা প্ৰদীপ নিচিত, তেখেত চিৰিয়েল কৰে। সেয়া মামাও তাৰমানেতো আপোনালোকে চবেই জানে, এতিয়াতো TV ধাৰাবাহিকবিলাকত আহি থাকে। গোটেই মানে মোৰ মামাহঁতৰ পৰিয়ালটো, মোৰ খুৰা এজনে অৱশ্যে তেওঁলোকৰ অলপ কম, কিন্তু মোৰ মামাহঁতৰ গোটেই পৰিয়ালটো মানে মিউজিকত আছে। সেই মাৰ সেইটো অনুপ্ৰেৰণাতে মই এতিয়ালৈকে কৰি আছোঁ। মই ৰাগ য়মন কল্যাণৰ এটা ছটা খেয়াল এটা মই শুনাই দিছোঁ। সুন্দর বাবা লাবা, সুগর সুন্দর বাবা লাবা, मैका सुरंग चुनरिया दे हो मांगाए सुघर सुंदर बाबा लावा। তো মই কি কৰিলোঁ, অনলাইনত কিছুমান মানে মই হেৰি কৰিলোঁ। যেনে মোৰ মামাৰ ল'ৰা ডক্টৰ বিনয় কুমাৰ চৌধুৰী, বি বৰুৱা কেঞ্চাৰ হস্পিটেলত তেখেত HOD হয় ৰেডিঅ'লজি। তেওঁৰ ল'ৰাটো মানে গান শিকে, কিন্তু কি এতিয়া ঘৰত সোমাই তাহাঁতৰ মাথাবিলাক বেয়া হৈ গৈছে। তো মই কি কৰিলোঁ, অনলাইনতে তাক মানে মই কিছু নাই, সিহঁতেতো বেয়া পায়, সি অৱশ্যে ক্লাছিকেল শিকা ল'ৰা, সি এইবাৰ ক্লাছ 7ত বিশাৰত পাছ কৰিছে। তো মই তাক কিছুমান মিউজিকৰ হেৰি দিলোঁ। এড কিছুমান আহে ন, বহুত আগতে আহিছিলে
ৰাগ ভাটিৰ ওপৰত পূৰব সে সূৰে উগা সেইটো এটা আহিছিলে মই তাক সেইটো পঠাই দিলোঁ তাক মই কৈছোঁ বাবা তুমি সেইটো প্ৰেক্টিছ কৰা প্ৰেক্টিছ কৰি তুমি মোলৈ পঠোৱা তাৰপিছত মোৰ কাজিন মামাৰ নিজৰ মামাৰ ছোৱালী এজনী আছে তাইও বিশাৰত পাছ কৰিছে তাইকো সেনেকৈ মই কিছুমান মানে সৰু সৰু বান্দিজ দিছিলোঁ ৰাগৰ সেইবিলাক তেনেকৈ মানে মই নিজেই ব্যস্ত হৈ আছিলোঁ আৰু অকলে কি কৰিম ছোৱালী বাহিৰত আছে মা মই আৰু মোৰ সৰু ছোৱালী মই নিজেই ঘৰত খুব প্ৰেক্টিছ কৰিছোঁ যিমানখিনি হয়তো মোৰ কেতিয়াবা নহয় কিন্তু এইবাৰ মোৰ বহুত প্ৰেক্টিছ হৈছে মই লক্ষ্ণৌ ভাটখাণ্ডাৰ পৰা মই মাষ্টাৰ ডিগ্ৰী কৰিছোঁ কিন্তু এইবাৰ মই 2020 জানুৱাৰীত মই সৌভাগ্যক্ৰমে ইয়াতে মই এক্সামিনাৰ হৈ আহিছিলোঁ প্ৰায় 7-8টা মই চেণ্টাৰত পৰীক্ষা ল'লোঁ ভালে গাইছে ল'ৰা ছোৱালীখিনিয়ে কিন্তু তেওঁলোকৰ মানে কেনেকুৱা ডিগ্ৰীটো লৈয়ে চিধাই মানে কোনোবাই জুবিন গাৰ্গ হ'ব গৈছে কোনোবাই লগালগ ইটো হ'ব গৈছে সেইটো মানে শাস্ত্ৰীয় সংগীতৰ সেইটো তেওঁলোকৰ কম খালি সাৰেগামাটো শিকি ডিগ্ৰীটো লয় তেওঁলোকে মানে এটা ষ্টেজ এখন লাগে কিন্তু ষ্টেজখন পাবলৈ হ'লে আমি প্ৰেক্টিছ কৰিব লাগিব জুবিন গাৰ্গ হ'বলৈও আমি প্ৰেক্টিছ কৰিব লাগিব জুবিন গাৰ্গো এদিনতে জুবিন গাৰ্গ হোৱা নাই তেখেতেও প্ৰেক্টিছ কৰিহে জুবিন গাৰ্গ হৈছে কিন্তু জুবিন গাৰ্গৰ গানটো যদি মই ইউটিউবত শুনি কৰোঁ সেইটো নহয় নিজে আগতে প্ৰেক্টিছ কৰক তাৰপিছতে তেখেতে জুবিন গাৰ্গ হ'ব পাৰিব তাৰপিছতে পাৰ্বীন চুলতান কাৰণ আমাৰ অসমত শাস্ত্ৰীয় সংগীতৰ বহুত ডাঙৰ এটা কিন্তু গেপ আছে পাৰ্বীন চুলতানৰ পিছত বহুত ডাঙৰ গেপ এটা আছে সেইটো জানো কেতিয়া আমিও বা পূৰাব পাৰোঁ নে নোৱাৰোঁ कचुना सुहावै निरठा सब संसार मीरा कहे मैं दास रावरो